ৰাজ্যত ভদিয়া মানে কিছু হ্ৰাস পালেও কিন্তু কৃষকৰ এতিয়াও কিন্তু দুৰ্যোগ এৰা নাই। কৃষকৰ সপোনৰ পথাৰ ইতিমধ্যে পানীৰ তলত বুৰ গৈছে আৰু ক্ষতি হৈছে বিস্তৰ। তেওঁলোকে এতিয়া মূৰে কপালে হাত দিব লগাত পৰি গৈছে। মই এই মুহূৰ্তত আছোঁ নগৰবেৰা গাগলমাৰীত আৰু গাগলমাৰীত দেখা গৈছে বিস্তীৰ্ণ কৃষিভূমি ইতিমধ্যে পানীৰ তলত গৈছে, বুৰ গৈছে তেওঁলোকৰ সপোনৰ খেতিপথাৰখন, যাৰ ফলত তেওঁলোকে হাহাকাৰ কৰিব লগা হৈছে। মই সহযোগীজনক ইয়াৰ কিছু পৰিৱেশ দেখুৱাবৰ কাৰণে অনুৰোধ জনাম। নিশ্চয়কৈ ক'ব লাগিব ইতিমধ্যে শ শ কৃষিভূমি পানীৰ তলত বুৰ গৈছে, যাৰ ফলত কৃষকে মূৰে কপালে হাত দিব লগাত পৰি গৈছে। তেওঁলোকৰ সপোনৰ পথাৰটো ইতিমধ্যে জলমগ্ন হৈ পৰিছে। তেওঁলোকে সপোন ৰচিছিল যে কৃষিৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ সংসাৰ বা পৰিয়ালটো পোহপাল দিব, আৰু তেওঁলোকে কিন্তু ইতিমধ্যে ক্ষতিৰ সন্মুখীন হৈছে। মই সহযোগীজনক মই অনুৰোধ জনাম নিশ্চয়কৈ তেওঁ ইয়াৰ কিছু ওচৰত আহিব। ইয়াত কৃষক আছে, তেওঁলোকৰ পৰা মই জানিম, যিহেতু তেওঁলোকৰ ইতিমধ্যে মূৰে কপালে হাত দিব লগা পৰি গৈছে। দাদা, ঘৰ আপোনাৰ ইয়াতে? হয়, নগৰতে। এই যে কৃষিপথাৰ বিস্তীৰ্ণ কৃষিপথাৰ পানীৰ তলত বুৰ গৈছে, কিমান খেতি কৰিছিল আপুনি? মোৰ মোটামুটি 5 বিঘা 6 বিঘামান আছিল। নিশ্চয় ক্ষতি হৈছে আপোনাৰ? একদম বুৰ যাই আছে তলত, পানীৰ তলত। কেৱল মাত্ৰ আপোনাৰে না বোলে? না, বহুত, এইখিনি মানুহ বহুতৰ আছে। কি খেতি কৰিছিল এইবাৰ? এইটো চৰকাৰী শালি ধান বুলি যে কয়, আপুনি লোন লৈছিল না পকেটৰ ধনেৰে? মোৰ পকেট ধন। নিশ্চয় ক্ষতি হৈছে, বহুত ক্ষতি হৈছে। কেৱল মাত্ৰ আপোনাৰ শালি খেতি হৈছে নে মানে শাক পাচলি আপোনাৰ পানী? না, শাক পাচলি আছিলে। এইখন পথাৰত মই শাক পাচলি আছিলোঁ, গোটেই বুৰ গৈছে। নিশ্চয়কৈ ক'ব লাগিব কৃষকজনে দুখ প্ৰকাশ কৰিছে যে ইতিমধ্যে সপোন বানপানীয়ে তেওঁলোকৰ সপোন তছনছ কৰি পেলাইছে, যাৰ ফলত তেওঁলোকে এতিয়া মূৰে কপালে হাত দিব লাগিছে। তেওঁলোকে ভাবিছিল তেওঁলোকৰ সপোনৰ পথাৰখনৰ জৰিয়তে তেওঁলোকে শ বিঘাৰ কৃষিভূমিৰ পৰা তেওঁলোকে উৎপাদিত সামগ্ৰীৰ তেওঁলোকৰ পৰিয়াল পোহপাল দিব, কিন্তু ইতিমধ্যে দেখা গৈছে যে বানে তেওঁলোকক তছনছ কৰি থৈ গ'ল। ইয়াত আকৌ আন এজন কৃষক আছে, তেওঁৰ পৰা মই নিশ্চয় সুধিম। দাদা, যিহেতু বানপানী ভদিয়া বানে ইতিমধ্যে খেতিপথাৰ বিনষ্ট কৰিছে, আপোনাৰ কিমান খেতি আছিল? মোৰ 4-5 বিঘামান আছিল। নিশ্চয় পানীৰ তলত গুচি গৈছে। এনেকৈ বেংকৰ পৰা লৈছিল না আপোনাৰ পকেটৰ ধন আছিল? পকেটৰে ধন সাঁচি গুচি যিখিনি তাৰ পৰা কৰিছিলোঁ, এতিয়াতো আৰু একো নাই। কেৱল মাত্ৰ আপোনাৰে আছিল না? নাই, বহুত মানুহৰ আছে ইয়াত। গোটেই পথাৰতো চবৰ খেতিয়ে থাকে। এনে ঘৰত পানী উঠিছিল নেকি? ঘৰত সেনেকৈ আমাৰ ঘৰত সেনেকৈ উঠা নাই, বাকী এইবিলাকত থকা মানুহখিনি উঠিছে গোটেই। নিশ্চয়কৈ কৃষকজনৰ একে অৱস্থা, একেই দুৰৱস্থা। মই সহযোগীজনক পুনৰ মই অনুৰোধ জনাম, খেতিপথাৰৰ কিছু দৃশ্য মই দেখুৱাবৰ কাৰণে তেওঁক অনুৰোধ জনাম। শ কৃষিভূমি ইতিমধ্যে প্ৰবল বানে তছনছ কৰি থৈ গৈছে। তেওঁলোকৰ কৃষকৰ পথাৰখন ইতিমধ্যে চূৰ্ণ বিচূৰ্ণ কৰি থৈ গৈছে, কিন্তু তথাপিও তেওঁলোকে কিন্তু হাৰ মানা নাই। তেওঁলোকে পৰিশ্ৰমৰ জৰিয়তে তেওঁলোকে কিন্তু খেতিপথাৰ কৰিছিল, যাৰ ফলত কিন্তু ভদিয়া বানে তেওঁলোকৰ সপোন ইতিমধ্যে তেওঁলোকৰ সম্পূৰ্ণ তছনছ কৰি থৈ গৈছে। তেওঁলোকৰ কৃষকৰ পথাৰখন ইতিমধ্যে পানীৰ তলত পৰিছে। সোণগুটিৰ জৰিয়তে তেওঁলোকে সোণগুটি ৰচিছিল, আৰু সোণগুটি কিন্তু ইতিমধ্যে বানপানীয়ে তছনছ কৰি থৈ গৈছে। বিভিন্নজনে কৃষকে অঞ্চলটোৰ বিভিন্নজনে কৃষকে ইতিমধ্যে তেওঁলোকে বেংকৰ জৰিয়তে হওক বা পকেটৰ ধনৰ জৰিয়তে হওক তেওঁলোকে কিন্তু কৃষিপথাৰত তেওঁলোকে সপোন ৰচিছিল, কিন্তু ভদিয়া বানীয়ে তেওঁলোকৰ সম্পূৰ্ণ তছনছ কৰি থৈ গ'ল। এক কথাত ক'ব গ'লে কেৱল মাত্ৰ সোণগুটিয়ে নহয়, তেওঁলোকৰ বিভিন্ন উৎপাদিত শাক পাচলি ইতিমধ্যে পানীৰ তলত বুৰ গৈছে। অঞ্চলটোৰ কিছু পানী হ্ৰাস পালেও কিন্তু বাট পথৰ দুৰৱস্থা এতিয়াও কিন্তু ৰাইজে কিন্তু আঁঠুলৈকে বা কংকালৈকে পানী ভাঙি তেওঁলোকে ৰাস্তাৰে অহা যোৱা কৰিছে। বিভিন্ন অঞ্চল এতিয়াও পানীৰ তলত বুৰ গৈ আছে। ঘৰ দুৱাৰ পশুধনৰ বাসস্থানো কিন্তু ইতিমধ্যে পানীৰ তলত বুৰ গৈছে। এক কথাত ক'ব গ'লে নগৰবেৰাৰ লগতে নগৰবেৰা ৰাজহ চক্ৰৰ কেইবাখন গাঁও ইতিমধ্যে জলমগ্নৰ পানীৰ তলত এতিয়া বুৰ গৈ আছে। কৃষিভূমিৰ লগতে খেতিপথাৰ বিভিন্ন শাক পাচলিৰ ইতিমধ্যে পানীৰ তলত বুৰ গৈ আছে। তেওঁলোকে কিন্তু উদ্ধাৰ কৰিব পৰা নাই। তেওঁলোকে এটা দুশ্চিন্তাত পৰি গৈছে, তেওঁলোকে উদ্ধাৰ হ'ব কেনেকৈ। এই ক্ষেত্ৰত চৰকাৰে এইসকল কৃষকৰ প্ৰতি নিশ্চয় দৃষ্টি দিলে তেওঁলোকে নিশ্চয় উদ্ধাৰ হ'ব বুলি কৃষকসকলে কিন্তু এটা মন্তব্য তেওঁলোকে আগবঢ়াইছে।